হেল্ল' ফ্ৰেণ্ডছ, আজি তোমালোকৰ আগত লৈ আহিছোঁ BA ছেকেণ্ড ছেমিষ্টাৰৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা অসমীয়া ছাবজেক্টৰ চিলেবাছ। তো তোমালোকৰ কোনকেইটা তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰত পঢ়িব লাগিব অসমীয়া ছাবজেক্টৰ চিলেবাছ দেখুৱাম। তো অসমীয়া ছাবজেক্টৰ নামটো হ'ল অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ। তো এই ছাবজেক্টটো হ'ল কোৰ কোৰ্চৰ। তো এই ছাবজেক্টৰ তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰত কোনখিনি পঢ়িব লাগিব, তো সম্পূৰ্ণ চিলেবাছ তোমালোকক দেখুৱাম। তো মোৰ লগত থকা আৰু চিলেবাছটো ভালকৈ চাই লোৱা, কোনকেইটা তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰত পঢ়িব লাগিব। পাঠ্যক্ৰম syllabus for your undergraduate program is per NIP 2022 syllabus for second semester SMS। তো তোমালোকৰ SMS কিতাপৰ নামটো হ'ল অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ। তো তোমালোকৰ মুঠ নম্বৰ হ'ব 100 মাৰ্কৰ। তো ফাইনেল এক্সামৰ হ'ব তোমালোকৰ 80 মাৰ্ক আৰু প্ৰেক্টিকেল 20 মাৰ্ক। তো তোমালোকৰ ইউনিট 1 পঢ়িব লাগিব, ছেকেণ্ড ছেমিষ্টাৰত পঢ়িব লাগিব ইউনিট 1 বা চেপ্টাৰ 1 অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ। ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্যিক কৰ্ম, ইয়াৰ মূল্যায়ন বা মাৰ্ক 20 মাৰ্ক হ'ব। তো ইউনিট 2 পঢ়িব লাগিব তোমালোকৰ চেপ্টাৰ 2 হ'ল নিৰ্বাচিত পাঠ, মূল্যাংক 20। তো পাৰ্ট 1ত আৱাস, ইয়াৰ লিখক হ'ল মাইলৰ্ছ ব্ৰৌছন। আৰু পাৰ্ট 2ত আছে তোমালোকৰ ইংলেণ্ডৰ বিৱৰণ, ইয়াৰ লিখক হ'ল আনন্দৰাম ডেকিয়াল ফুকন। আৰু পাৰ্ট 3ত দি আছে অসমত স্ত্ৰী শিক্ষা, তো ইয়াৰ লিখক হ'ল হিমচন্দ্ৰ বৰুৱা। আৰু পাৰ্ট 4 জাতীয় গৌৰৱ, তো ইয়াৰ লিখক হ'ল কমলাকান্ত ভট্টাচাৰ্য। আৰু 5 নম্বৰত আছে তোমালোকৰ প্ৰকৃতি, ইয়াৰ লিখক হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। আৰু পাৰ্ট 6 আছে তোমালোকৰ বৰবৰুৱাৰ বিমান বিহাৰ, তো ইয়াৰ লিখক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। আৰু শেষত আছে তোমালোকৰ পাৰ্ট 7 জীৱনৰ অসমীয়া, তো ইয়াৰ লিখক হ'ল সত্যনাথ বৰা। তো ইউনিট 2ত পঢ়িব লাগিব তোমালোকৰ চেপ্টাৰ 3 নিৰ্বাচিত পাঠ, পাৰ্ট 1 পোহৰ, ইয়াৰ লিখক হ'ল যতীন্দ্ৰনাথ দুৱৰা। আৰু পাৰ্ট 2ত আছে তোমালোকৰ অন্তিম জ্যোতি, ইয়াৰ লিখক হ'ল ৰঘুনাথ চৌধুৰী। আৰু পাৰ্ট 3ত আছে ৰজনীকান্ত বৰদলৈ, লিখক হ'ল। আৰু তোমালোক পঢ়িব লাগিব মিৰি জীয়ৰী। আৰু পাৰ্ট 4ত দি আছে নিমাতী কইনা, তো ইয়াৰ লিখক হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। তো তোমালোকৰ শেষত আছে ইউনিট 4 নিৰ্বাচিত পাঠ, ইয়াৰ মূল্যাংক হ'ব 20 মাৰ্ক। তো পাৰ্ট 1 আছে কাঠফুলা গল্প, তোমালোকৰ ইয়াৰ লিখক হ'ল কাঠফুলাৰ সৈয়দ আব্দুল মালেক। আৰু পাৰ্ট 2ত আছে গোহৰ ভূপেন্দ্ৰনাথ শইকীয়া। আৰু পাৰ্ট 3ত আছে বাণীকান্ত কাকতি কবিৰ অহৈতুকী প্ৰতি। আৰু পাৰ্ট 4ত আছে এটা প্ৰেমৰ পদ্য, ইয়াৰ লিখক হ'ল নৱকান্ত বৰুৱা। আৰু তোমালোকৰ একেবাৰে শেষত আছে কেনে আছো মোক নসুধিবা, ইয়াৰ লিখক হ'ল নীলমণি ফুকন। তো তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰৰ তো তোমালোকৰ ইউনিট 4 পৰ্যন্ত আছে, 1ৰ পৰা 4 তোমালোকৰ 4টা ইউনিট আছে ছেকেণ্ড ছেমিষ্টাৰৰ। তো এইখিনি আছিল ছেকেণ্ড ছেমিষ্টাৰৰ অসমীয়াৰ চিলেবাছ। তো তোমালোকে
সম্পূৰ্ণ চাই লোৱা সেকেন্ড সেমিস্টাৰৰ এইখিনি সিলেবাস 4টা ইউনিট তোমালোকে পঢ়িব লাগিব